যেতিয়াৰ প্ৰহ্লাদক দৈত্যগুৰু খণ্ডামকই আনি হিৰণ্যকশিপুৰ ওচৰত শিক্ষা বিদ্যা দি অৰ্থাৎ দেউতাকৰ ওচৰত গোটাই দিলে। দেউতাকে সুধিছিল যে তুমি কি কি শিক্ষা ল'লা কোৱা। তেওঁ কেৱল দেউতাকক দিছিল আধ্যাত্মিক জ্ঞান, ভগৱন্তক যে ভজিব লাগে, এজন যে মনুষ্য হ'লে ভগৱন্তক ভজিব লাগে, গুৰু আশ্ৰয় ল'ব লাগে, প্ৰতি মুহূৰ্ততে ভগৱন্তক চিন্তা কৰিব লাগে, ভগৱন্ত ব্যতিয়েকে যে এই সংসাৰত একো নাই, এনে জ্ঞান দিছিল। আৰু লগে লগে হিৰণ্যকশিপুৰ খং উঠিছিল, কোলাত লৈ থকা পুত্ৰক দুই হাতে দলিয়াই দিছিল আৰু দৈত্যসকলক আমন্ত্ৰণ কৰি সকলোকে কৈছিল যে এওঁক বধ কৰা। এতিয়া সেই সকলো দৈত্যই হাতত শূল লৈ প্ৰহ্লাদক আগুৰি ধৰি কেৱল শূল প্ৰহাৰ কৰিছে। আৰু সেই প্ৰহ্লাদক যেতিয়া শূল প্ৰহাৰ কৰিছে, সেই শূলেও কিন্তু প্ৰহ্লাদক গাত শৰীৰত বিন্ধিব পৰা নাই। ফুল কি হৈছে, শূল ফুটা হৈ চিটিকি পৰিছে, একো কৰিবই নোৱাৰিলে শূলে। আৰু নোৱাৰাৰ লগে লগে ফুটা হৈ যেতিয়া পৰিলে, এই দৃশ্য দেখি হিৰণ্যকশিপুৰে বা দৈত্যসকলে আচৰিত হৈ গৈছে। এতিয়া একো কৰিব নোৱাৰি, দাঁত নিকটাই চাই আছে, একো কৰিব নোৱাৰিলে। আৰু এনেভাৱে অসংখ্য ৰাক্ষসকলে ভাগৰি পৰিল। এই দৃশ্য দেখি হিৰণ্যকশিপুৰে আকৌ আজ্ঞা কৰিলে, সেইবাৰ আকৌ ঐৰাবত অৰ্থাৎ হাতী আনি হাতী মানে দাঁতেদি তাক হেঁচিছে। অৱশেষত হাতী দাঁতো কি হৈ গ'ল জানে, এই মূলাটো যেনেকৈ ঠাচকৈ ভাঙি যায়, মূলাৰ দৰে হাতী দাঁতো দুটুকুৰা হৈ গ'ল। হাতীও ভাগৰি গ'ল আৰু এনেভাৱে সেই হাতী সকলো ভাগৰি গ'ল। তাৰপিছত উপায় নাপায় সেই বাসুকী নাগক আনি সেই নাগৰ দ্বাৰাৰ যেতিয়া ফণা তুলিছে, সেই ফণাৰ মুখৰ পৰা অগ্নি জুইৰ সৃষ্টি হৈছে, জুইয়ে প্ৰহ্লাদক বেহি ধৰিছে। সেই সৰ্পইও কিন্তু প্ৰহ্লাদক একো কৰিব নোৱাৰিলে, তেওঁলোকৰ দাঁতবোৰো ভাগি পৰিলে। এনেভাৱে অনেক শাস্তি প্ৰদান কৰিছে। সেই কৈছে প্ৰহ্লাদক একো কৰিব নোৱাৰিলে। ইয়াৰ মূল কাৰণ কোনে ৰাখিছে? কেৱল হৰিয়ে ৰাখিছে। কাৰণ হৰি ব্যতিৰেকে এই সংসাৰত আমাক কোনেও ৰাখিব নোৱাৰে। পুত্ৰ, ভাইজা, ধন, জন, ঐশ্বৰ্য, বিভূতি কোনেও আমি কাকো কোনেও ৰাখিব নোৱাৰোঁ, কেৱল হৰিয়েহে ৰাখোঁতা হৰি। সেইকাৰণে কৈছে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। সেয়ে কৈছে হৰি বিনে গতি নাই হে বান্ধৱ, হৰি বিনে গতি নাই। ভক্ত প্ৰহ্লাদে পঞ্চবয়সতে হৃদয়ত ঈশ্বৰক পায়। হৰি ব্যতিৰেকে গতি নাই। সেইকাৰণে কৈছে হে ৰাম ৰাম দৈত্য পুত্ৰ হুয়া, পিছে হে প্ৰহ্লাদে নুশুনে প্ৰীতিৰ কথা, এক মন চিতে লৈ হৰি নাম, কেৱলে ঈশ্বৰ কথা। কিহৰ কাৰণে ৰক্ষা পালে? একচিত্তভাৱে তেওঁ কেৱল ঈশ্বৰৰ কথাই চিন্তা কৰি আছে, বেলেগ কথা চিন্তা কৰা নাই। আমি আকৌ ঢেৰ চিন্তা কৰোঁ, সেইকাৰণে আমাৰ বিপদ হয়। সেইকাৰণে অৱশেষত কি কৰিলে? গোটেই দৈত্য আগুৰি ধৰিলে। এতিয়া কি কৈছে? কাট মাৰ বুলি বেহিয়া সন্ধানে, দিলে কষ্ট যাক, হয়নে বাৰু? গতিকে আগুৰি ধৰিলে, যেতিয়া ধৰিলে কোনেও একো কৰিব নোৱাৰে। বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে, কটাই খো নকৰে তাক। লগে লগে বিষ্ণু স্মৰণ কৰিলে, কাৰো কথা কটাক্ষৰ কৰা নাই। কোনোবাই শূল প্ৰহাৰ কৰিছে, অস্ত্ৰ প্ৰহাৰ কৰিছে, কৰি থাকক। এই কৈছে অ ভূতা হৈ শূল পৰিল উফৰি, দেখি আছে সৰ্বজনে, হেনয় অদ্ভুত দেখি দৈত্যপতি
পৰম সংকীৰ্ত মনে এতিয়া দেখি পৰম ক্ৰোধত আছে এতিয়া হিৰণ্যকশিপুৰে কি বা কৰে ইয়াৰ পিছত আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ মনে মনে সৰ্বস্বয় সবে গুণয় কিনো বজ্ৰ শৰীৰ ইহাৰ আনুগ লাগিয়া সবে নিবিষ কৰিল নিশেষে সৰ্পৰ দেখো দশন ভাগিল মাটিত পুতিয়া থবে গাত কহানিয়াও অগণিৰ ধুম দেই চাৰি ভিতি নিয়াও বিষময় খুৱাই কতো জলময় কৰি তথাপি নামাৰা তাংক ৰাখা দে কালত জলে বান্ধিয়া থবয় তথাপিতো দেশয় প্ৰহ্লাদ নমৰয় বৃষ্টি বাটে তাংক থবে বাৰিষা কালত গ্ৰীষ্ম কালে বান্ধি থবে তাহাংক বান্ধি জৰপুৰ কৰি অগ্নিত প্ৰেলাবে পৰ্বতৰ ওপৰত তাহাংক তোলাবে অৰাম পৃথিৱীত শিলাশয় থবয় পাৰিয়া তৈ পৰা ঢংকা মাৰে শিলা কলা গিয়া অনেক উচ্চতা পৰ্ব তৰ পৰা পৰে শিলাত পৰিয়া লুম গাছ কোনলবে অৰাম মাটিত বান্ধিয়া তাংক থবে টান কৰি লক্ষ কোটি লোকে পৰ্বতক তুলি ধৰি তাহানৌ পৰে গিৰি খাই পেলাবয় তথাপিতো দেখয় প্ৰহ্লাদ নমৰয় তাংক মাৰিবাক অবিচাৰ কৰিল অনেক পাৰে মাৰি বাক নপাৰিল জয় কৃষ্ণ সেই দৈত্যসকলেও আচৰিত হ'ল আৰু সেই হাতীও দাঁত ভাঙি পিছুৱাই গ'ল আৰু সৰ্পসকলেও দাঁত ভাঙিল দাঁত নাইকিয়া হৈ গ'ল আৰু সৰ্পসকলে অৱশেষত ফুপাই ফুপাই চিন্তা কৰিছে যে বা কি হ'ল এওঁ গাৰটো নে বজ্ৰতকৈও অধিক কঠিন আমাৰ দাঁতে একো কৰিব নোৱাৰিলে আমাৰ দাঁত ভাঙি আমি দাঁত সৰি আমাৰ দাঁত নাইকিয়া হৈ গ'ল
এনেভাৱে তেওঁলোকে চিন্তা কৰিছে আৰু অৱশেষত সেই দৈত্যসকলে এটি অগ্নিকুণ্ডৰ তৈয়াৰ কৰিছে আৰু সেই অগ্নিকুণ্ডত অগ্নিসংযোগ কৰি প্ৰহ্লাদক তাত পেলাই দিছে আৰু সেই অগ্নিও কিন্তু প্ৰহ্লাদক একো কৰিব নোৱাৰিলে আৰু অসুৰসকলে অনেক মায়াৰ কৰি সেই প্ৰহ্লাদক বধ কৰিবলৈ চেষ্টা কৰিলে তথাপিতো কিন্তু প্ৰহ্লাদক মাৰিব নোৱাৰিলে আৰু ইয়াৰ পিছতে তেওঁলোকে এটি গাঁত খানি গাঁতৰ ভিতৰত প্ৰহ্লাদক পুতি থলে আৰু দেখিলে সেই গাঁতৰ ভিতৰতো কিন্তু প্ৰহ্লাদ নমৰিলে আৰু অনেক বিষ সংযোগ কৰি তাত বিষ আনি পানীৰ লগত মিহলাই সেই প্ৰহ্লাদক খোৱালে সেই বিষেও কিন্তু প্ৰহ্লাদক একো কৰিব নোৱাৰিলে আৰু এনেভাৱে সেই ঠাণ্ডাৰ দিনত সেই প্ৰহ্লাদক জলৰ মাজত বান্ধি থৈ দিছে পানীত সেই ঠাণ্ডাৰ পানীটো প্ৰহ্লাদ কিন্তু একো নহ'ল কেৱল প্ৰহ্লাদে হৰি নাম লৈ হৰি কৃষ্ণ কৰি সকলোৱে হৰিয়ে তেওঁক ৰক্ষা কৰি আছে আৰু সেয়ে দেখিছে গৰমৰ দিনতো সেই ৰদত বান্ধি থৈ দিছে প্ৰহ্লাদক সেই ৰদেও কিন্তু একো কৰিব নোৱাৰিলে এনেভাৱে অনেক শাস্তি দিও প্ৰহ্লাদক একো কৰিব নোৱাৰি অৱশেষত সেই পৃথিৱীত এসোবামান মস্ত ডাঙৰ শিল থয় আৰু ওপৰৰ পৰা পৰ্বতৰ ওপৰলৈ নি সেই ওপৰৰ পৰা হাত ভৰি বান্ধি শিলৰ ওপৰত পেলাই দিছে তাতো কিন্তু প্ৰহ্লাদে একো নহ'ল কেৱল বিষ্ণুৱে হাত পাতি ধৰিলে আৰু তাৰপিছত প্ৰহ্লাদক পৃথিৱীত পেলাই শিলৰ ওপৰত পেলাই অনেক দৈত্যই লগ লাগি এটি পৰ্বত দাঙি আনি তাৰ ওপৰত পেলাই দিছে পৰ্বত ভাঙি চুৰমা হৈ গ'ল প্ৰহ্লাদ কিন্তু একো নহ'ল অনেক উপায় চেষ্টা কৰিও কিন্তু প্ৰহ্লাদক বধ কৰিব পৰা নাই সেইকাৰণে যেতিয়া মৃত্যু নহ'ব সময় নাহিব তেতিয়ালৈ কোনেও কাকো একো কৰিব নোৱাৰে আমি মিছাতে ভয় খাই থাকোঁ হয়নে বহু একো দৰকাৰ নাই কাৰণ যেতিয়া আমাৰ মৃত্যু আহিব য'ত হ'ব লগা আছে সেই ঠাইলৈ লৈ যাব সেইকাৰণে কৈছে কি চৰণেহে জানে বোলে মৰণৰ ঠাই হয় নে বাৰু এই চৰণ দুভাগিয়ে লৈ যাব যাৰ য'ত মৃত্যু আছে বিধিয়ে লিখি থৈ দিছে গতিকে আমি তাক চিন্তা কৰি থাকি লাভ নাই গতিকে যিকেইটা দিন থাকোঁ যাতে সদায় ভগৱন্তৰ নাম লৈ থাকিব পাৰোঁ উচ্চস্বৰে যাতে অন্তিম সময়তো এবাৰ হ'লে ভগৱন্তৰ নাম আমিতো ভাবোঁ বাবাক মই কৈয়ে থাকোঁ পাই বাবা মই সদায় কামনা কৰোঁ 3বাৰ যাতে জয় কৃষ্ণ ক'ব পাৰোঁ 3বাৰ একদম কামনা কৰি আছোঁ এবাৰ আহিলেও হৈ যাব 3বাৰ বিচাৰি আছোঁ এবাৰো কাফি আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ এতেকে পহাদ মানে বিফল হইবে কিছু কনুৱাৰী শ্ৰুতি বুদ্ধি হৰিলে তাহাৰ হেতুক কহোঁ শুনা যুধিষ্ঠিৰ ব্ৰহ্মা বিষয়ত মন কিছু আছে ধীৰ সমগচৰ্যশালী প্ৰভু ভগৱন্ত অভক্তৰ যিটো দৰি খননাহি কন্দ অৰাময়স্ত হস্ত সমস্তৰে আত্মা ভগৱন্ত তান্তে কায় বাক্য মন প্ৰহ্লাদে দিলন্ত কিছু কৰিবাক হৈক নভৈল এতেকে দুষ্টান্তে কহোঁ মই শুনি অধিষ্ঠ নাহিকে যেন কৰ্ময়াৰম্ভয় হে নয় নিষ্ফলতাক জানিবা নিশ্চয়
অৰাম সেহিমতে দিতি সুতে উদ্ৰম কৰিল কিছু বন পাৰি চিন্তি কৰিবে লাগিল তাহাক মাৰিবে বহু উপায় কৰিলো নিন্দিত কৰ্মত মই তাকো আচৰিলো অভিচাৰ কৰিবাকো যোগ্য নহি কয় মাৰিবাক লাগি আকৌ কৰিলো নিশ্চয় ৰাম মই মাৰি বাক যতৌ কৰিলো পাই আপোনাৰ তেজে তাংক সমস্তে ৰায় তথাপি পেলাই তো নযায় কোঠান এতে দুখত ভয় নাহি বিদ্ৰমান মোৰ শত্ৰু ভাৱ তথাপিতো নকৰয় পূৰ্বে যেন ইদানি কুক্ষেময় নিশ্চয় ৰাম যতে কয় নাই মই ইহাকো কৰিলো মনত নাহিকে আৰু মই জিজ্ঞাসিলো আৰু যেনে কুকুৰৰ লাঞ্জে সুবন বান্ধয় তথাপিতো বক্ৰশিটো জানিবা নিশ্চয় ৰাম সীমত স্বভাৱে আৰু গৰি গমিবে নপাৰি সুখে দুখে সম আৰু দেখিলো বিচাৰি হতকাৰ কৰিলাতো জিমত স্বভাৱ দুখ দিলে সেহিমত দেখিলো ভাব নিষ্টে জানো মাৰি বহু বিৰোধে ইহাৰ এহি মতে মহাচিন্তা কৰে বাৰম্বাৰ জয় কৃষ্ণ হে গুৰু সমস্ত মাতৃ সমস্ত এতিয়া এনেভাৱেই সেই প্ৰহ্লাদক মাৰিবলৈ সেই হিৰণ্যকশিপুৱে অনেক চেষ্টা কৰিলে কিন্তু একো কৰিব নোৱাৰিলে আৰু সেই পৰম ঈশ্বৰে সকলো এই বিষয়ত যিজন মনুষ্য বা যিজন ভক্তই ভগৱন্তক এনেভাৱে প্ৰহ্লাদৰ দৰে চিন্তা কৰে এই বিষয় সংসাৰত কোনো দুখে তেওঁ একো কৰিব নোৱাৰে আজি ইয়াৰ প্ৰমাণ প্ৰহ্লাদে আমাক কৰি দেখালে সেই কৈছে প্ৰহ্লাদ মনহুয়া আছে নিবেশত প্ৰহ্লাদে কেৱল ঈশ্বৰতে মন প্ৰাণ নিবেদন কৰিলে সেইকাৰণে অনেক চেষ্টা কৰিও দৈত্যসকলে প্ৰহ্লাদক বধ কৰিব নোৱাৰিলে আৰু সকলোৱে শ্ৰুতি বুদ্ধি হানি হ'ল বুদ্ধি হত হৈ গ'ল এই কথাখিনিকে সেইজন যুধিষ্ঠিক ৰাজসূয় যজ্ঞ সময়ত সেই নাৰদে কৈ আছে হে ৰজা যুধিষ্ঠিৰ তুমি শুনা এই মহান বিষয়ত যে একমনভাৱে সেইজন প্ৰহ্লাদে কেৱল তেওঁ নিজৰ মন ঠিক কৰি সমস্তৰ ভগৱন্তক নিবেদন কৰিলে সেইকাৰণে সমস্ত ঐশ্বৰ্য ভগৱন্তই সেইকাৰণে কৈছে অভক্ত যিটো দৰিখন নাহি কন্ত অভক্তজনে কেতিয়াও কোনো কাৰণত ভগৱানক দেখাটো দূৰৰ কথা ভগৱন্তৰ দ্ৰব্যকে দেখা নাপাওঁ হয়নে প্ৰভু অভক্ত হোৱাজনৰ অভাৱে অভাৱ যোনফালে নাযাওক কয় নাই ক'তো একো এটাই নাপাওঁ সদায় দুখতে থাকিব লগা তাৰমানে কি ঈশ্বৰক চিন্তা কৰা নাযায় হয় বিষয় সংসাৰত আছোঁ আমাৰ প্ৰত্যেকৰে অভাৱ অভিযোগ অলপ থাকিবই একেবাৰে বেছি অভাৱী থকা মানুহবোৰ হৈছে কেৱল ঈশ্বৰৰ অভক্ত বুলি কৈছে সেইকাৰণে কৈছে অভক্তসকলে ভগৱন্তক পোৱা দূৰৰ কথা ভগৱন্ত ঐশ্বৰ্য অকণমানো নাপায় বোলে
সেই কৈছে যে এনেভাৱে সেই প্ৰহ্লাদে সমস্তৰ ভগৱন্তক নিবেদন কৰাৰ বাবে যিমানবোৰ দৈত্যই তেওঁ অস্ত্ৰ শস্ত্ৰ প্ৰহাৰ কৰিছিল সকলো ভগৱন্তই বোলে হাত পাতি ল'লে ভগৱন্তক নিবেদন কৰি দিলে ভগৱন্তই হাত পাতি ল'লে আৰু কৈছে কিছু কৰিব সক্ষম নাই এতেকে যে কিছু একোৱে কৰিব নোৱাৰিলে সেইকাৰণে কৈছে হিৰণ্যকশিপুৱে অনেক এনেভাৱে অদৃশ্যৰ চিন্তা কিছুমান কৰি সকলো কৰ্ম নিষ্ফল হ'ল আৰু দ্বিতীয় পুত্ৰ সেইজনে একো কৰিব নোৱাৰি মনতে চিন্তা কৰিছে যে সঁচাকৈ চালা মই এও প্ৰহ্লাদক মাৰিবলৈ অনেক চিন্তা কৰিলোঁ অনেক ব্যৱস্থা কৰিলোঁ কিন্তু একো কৰিব নোৱাৰিলোঁ সঁচাকৈ মইতো বহুত বেয়া কৰ্ম কৰিছোঁ যিয়ে যি নহওক মোৰতো নিজৰে পুত্ৰ হয়নে বাৰু এই চিন্তাটো এতিয়াহে আহিছে যে মই মাৰিবলৈ যি উপায় কৰিলোঁ এতিয়া চা সেইজন প্ৰহ্লাদ আৰু হিৰণ্যকশিপু বাপেক পুতেক হয়নে বাৰু পুত্ৰই ভুল কৰিলেও পিতৃয়ে শুধৰণি কৰি লোৱা যায় কিন্তু আজিকালি সেই ব্যৱস্থাটো হৈছে দিয়ক আজিকালি চাবচোন বাৰু আমি এতিয়া নিউজে পাই থাকোঁ ককাই ভাই বাপেক পুতেকৰ মাজত মৰামৰি হৈ আছে গতিকে এই দৈত্যতকৈ মানে সেই হিৰণ্যকশিপুৰ দৰে বুলি ক'ব লাগিব হয়নে বাৰু যিমানে নহওক আমি সকলোবোৰকে চাব লাগিব দয়া কৰি তথাপিতো এজন মনুষ্য ভকত নোহোৱাসকলে হ'লেও নিজৰ ল'ৰা ছোৱালী পৰিয়ালক অকণমান কিন্তু এইকণ সৎ জ্ঞানকণ ৰাখিব লাগে আৰু ভকত হোৱাৰ লগে লগেতো চাৰিমুঠি জীৱকে আমি এইটো ভাৱ ৰাখিব মমতা ভাৱটো আনিব লাগিব সেই কৈছে যে এনেভাৱে মই কৰিলোঁ নিজৰ সন্তানকো মই মাৰা ব্যৱস্থা কৰিলোঁ মোৰ ল'ৰাৰ কাৰণে তেওঁ কি কৰিলে মই ইমান শাস্তি দিয়াৰ ভিতৰতো তেওঁ যে কতো পলাই কৰি দৌৰি কৰি আঁতৰি যোৱা নাই চালা মই ইমান বেয়া কৰ্ম কৰিলোঁ সেইকাৰণে কয় এজন অসুৰৰ লগতো ভাল গুণ আছে অৰ্থাৎ আমি যদিও বেয়া এটা সময়ত ভাৱ আহে আৰু এটা ভাল ভাৱ আহে এই বেয়া সময়খিনিত কেৱল আমি ঈশ্বৰক চিন্তা কৰিব লাগে তেতিয়া ধৰি ল'লোঁ কিবা এটা বেয়া দৃশ্য কিবা এটা কাৰণত খং উঠিল কিবা এটা বেয়া লাগিল সেইখিনি সময়ত আমি যিমান পাৰোঁ ভগৱন্তক যদি স্মৰণ কৰোঁ চিন্তা কৰোঁ তাৰ অকণমান পিছতে সকলোবোৰ নাগ হৈ যাব তাৰ প্ৰমাণ প্ৰেক্টিকেলি আমি কৰিছোঁ গতিকে এইটো কৰিব যাতে খুব খং উঠে তলমূৰ কৰিব ঈশ্বৰ কিমান পাৰে নাম ল'ব চিন্তা কৰিব বাৰে বাৰে আহিব বেয়া ভাৱটো বাৰে বাৰে চিন্তা কৰক অলপ পিছত দেখিব পৰিষ্কাৰ মনটো পবিত্ৰ হৈ যাব আজি এনেভাৱে সেইজন দৈত্যই এনে চিন্তা কৰিছে যে মোৰ শত্ৰু ভাৱ মই কৰিলোঁ সেইজন মোৰ নিজৰ পুত্ৰক যে যিমানবোৰ মই অন্যায় কৰিলোঁ যে এই কথাখিনি মই এতিয়াহে বুজিছোঁ মই মনত চিন্তা কৰিছোঁ আগতে মই চিন্তা নকৰিলোঁ তথাপিতো মই কি কৰিলোঁ যে ইমান বেয়া কৰ্ম কৰিলোঁ সীমত স্বভাৱে আৰু গৰিবে নপাৰি সুখে দুখে সম আৰু দেখিলোঁ বিচাৰি যে এইবোৰ কৰ্ম কৰা গৰিহিত কৰ্ম যে আচলতে মোক লোকসকলে হাঁহিব বেয়া বুলি ক'ব গতিকে মই এই কৰ্ম কৰা উচিত নহয় কৃষ্ণ হয় প্ৰভু আহক কৃষ্ণ অভক্ত আৰু ভক্ত এতিয়া কৈছে আপোনাৰ ঈশ্বৰক নিবেদন নকৰি একো কৰ্ম অকল ভগৱন্তৰ এই যে আপোনাৰ সেৱা কৰ্মখিনিতে নিবেদন কৰাৰ কথা কৈছে সেইটো কোৱা নাই আপুনি আমি বিষয় সংসাৰত হয়নে বাৰু যিবোৰ দ্ৰব্য পাওঁ যে ঈশ্বৰ দ্ৰব্য বুলি আমি ঈশ্বৰক এবাৰ হ'লেও চিন্তা কৰি মানে অৰ্পণ কৰিব লাগে ঈশ্বৰক আমি অৰ্পণহে কৰিব লাগে ঈশ্বৰটো গোটেইখিনি লৈ নাযায় আমাৰ লগতে থাকিব ন বহু গতিকে ঈশ্বৰক অৰ্পণ কৰিলে সেইটো ভকতত পৰিব তেতিয়া সেইখন দ্ৰব্য ঈশ্বৰে গ্ৰহণ কৰে অৰ্থাৎ ঈশ্বৰে সেইখন সৎ কামত লগাই দিয়ে আমি যেতিয়া ঈশ্বৰক চিন্তা নকৰাকৈ ধনকেইটা পালোঁ বুলিয়ে যে মই এইকেইটা ইমান কষ্ট কৰি লৈ আহিছোঁ বুলি চিন্তা কৰা যায় সেইকেইটা ধন কিন্তু সৎ কামত তেনেকৈ নালাগে দুই এপদ লাগিব বাকীখিনি কিবা ঘৰুৱা কিছুমান ভেজাল ওলাব ভেজালত গুচি যায়গৈ আৰু যেতিয়া আপোনাৰ ধৰক ঈশ্বৰক নিবেদন কৰা যায় বোলে হয় প্ৰভু যে তুমি আজি কৃপা কৰি মোক এইকেইটা দিলা এবাৰ যদি মনত ভাবা যায় তেতিয়া ঈশ্বৰ বা মই দিয়া বুলি ভাবিল দেই সেইকেইটা ধন কিন্তু সৎ কামত লাগিব সেইটোৱে হৈছে ভকত আৰু অভকত মানে কি আৰু পাইছোঁ খাইছোঁ ঈশ্বৰক কোনো চিন্তা কৰা নাই যে ঈশ্বৰে দিলে কোনোবা এজনে দিলেও ভগৱন্তই দিয়া বুলি আমি ভাবিব লাগিব সেইখিনি প্ৰভু পাৰ্থক্য আছে যে এইটো হোৱা ভকতটো বেলেগেই ভকত আৰু অভকতৰ মাজত বেলেগ আছে তথাপিতো আজি এই দ্ৰব্যৰ ওপৰত আহিল কথাখিনি দ্ৰব্য অভকত বুলি কৈছে যে আমি বেলেগ বিষয়ে যিমানবোৰ দ্ৰব্য পাওঁ ঈশ্বৰক যদি আমি এবাৰো ঈশ্বৰে দিয়া বুলি ঈশ্বৰক নিবেদন কৰা নাই তেতিয়াহ'লে আমি ভকত হৈও অভক্ত হ'ব লাগিব বুজি পাইছে ভকত এতিয়া দ্ৰব্য এটা পালোঁ ধৰি ল'লোঁ ক'ৰবাত অকণমান ধন কেইটামান পালোঁ ভকত হয় আমি যদি আমি কেতিয়াবা যদি ঈশ্বৰক সেইখিনি সময়ত পাহৰি গ'লোঁ বুলি এইকেইটা ঈশ্বৰে মোক দিলে বুলি যদি মই নাভাবোঁ যদি ভবা যায় বোলে হয় দেই এইকেইটা বৰ কষ্ট কৰি লৈ আহিলোঁ বা আজি ঘৰ অমুকটো বস্তু বেছি বোলে এইকেইটা ধন পালোঁ এই বুলি যদি ভবা যায় তেতিয়া ভকত হৈও অভকত হ'ব লাগিব অৰ্থাৎ সেইকেইটা ধনো অসৎ কামত যাব পাৰে সেইখিনি পাৰ্থক্য জয় কৃষ্ণ